টিয়কত ধুমুহাই তছনছ কৰিলে বহু পৰিয়ালৰ ঘৰ সতৰ শেখৰ বৰদৈচিলা টিয়কৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বাদুলি পুখুৰী ঢেকিয়ানী অঞ্চলত বিদ্যুতৰ খুঁটা উঘালি পৰাৰ লগতে বৈদ্যুতিক তাঁৰসমূহ ছিগি সম্পূৰ্ণ নষ্ট হয় স্থানীয় 2 একৰ টিনপাত উৰাই নষ্ট কৰাৰ লগতে এঘৰ লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতি হৈছে বৰ্তমান যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৃহৎ গছ পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে our area to the electricity amount tar ছিগিছে তাৰপিছত কিছুমান গছ ভাগিছে আৰু বহুত মানুহ ক্ষতিগ্ৰস্ত হৈছে কিমান ঘৰ মানুহৰ ক্ষতি হৈছে গম পাইছা প্ৰায় এতিয়াতো আমি যাব পৰা নাই তেনেকে হয় কিন্তু ধৰি লওক আপোনাৰ 30-40 ঘৰ মানৰ তেনেকুৱা হয়তো অৱস্থা হৈছে বালি মুকলি পথাৰ আগৰ নতুন মানুহৰ কিবা ক্ষয়ক্ষতি বেছি হৈছে বুলি গম পোৱা গৈছে হয় সেইসকল মানুহলৈ আমি ফোন কৰিছিলোঁ তো তেওঁলোকে কৈছে মানে হঠাৎ অহা ধুমুহাত যথেষ্ট ক্ষয়ক্ষতি হৈছে বুলি কৈছে যে কাইলৈ চাবহি কাইলৈ চালেহে কথাটো গম বিদ্যুতৰ ক্ষতি কিমান ক'বা বিদ্যুতৰ যথেষ্ট পৰিমাণে ৰাইজ ক্ষতিগ্ৰস্ত হৈছে আৰু বিশেষকৈ গছ পৰিছে গতিকে আমি এতিয়া অলপ মানে ভয়ত আছোঁ বাদুলি পুখুৰী পৰা ঢেকিয়ানী ভৰোৱালৈকে যিটো ৰাস্তা আছে সেই ৰাস্তাটো বৰ্তমান বিপদসংকুল হৈ আছে যিহেতু গছ পৰিছে কেইবাজোপাও আৰু এতিয়া কাৰেণ্টৰ তাৰো ছিগিছে গতিকে আমি এপিডিচিলৈ আমি ফোন কৰিছিলোঁ যাতে কাৰেণ্টটো নিদিয়ে আৰু কাইলৈ যাতে তেওঁলোকে যাতে আমাক বিহিত ব্যৱস্থা লৈ এইটো ঠিক কৰি দিয়ে কিমান গছ পৰিলে বুলি তুমি অনুধাৱন কৰা আনুমানিক 10-12 জোপা পৰিছে কাৰণ 10-12 জোপা পৰিছে হয় হয় সম্ভৱতঃ তোমালোকে কি ক'বা আচলতে হয় এইটো ধৰা হয় যে গছ থাকিলে মানুহ থাকিব কিন্তু কেতিয়াবা কি হয় য'ত কাৰেণ্ট আছে তাত আপোনাৰ গছখিনি একচুৱেলি কাটিব লাগে আমি যিখিনি কৰ্মচাৰীয়ে ইয়াত বাঁহ কাটিবলৈ আহে বা গছ কাটিবলৈ আহে তেখেতলোকক আমি দোষাৰোপ নকৰোঁ কিন্তু ইয়াৰ কাৰণে যদি কিবা হানি বিঘিনি ডাঙৰ হয়গৈ তো তাৰ কাৰণে জগৰীয়া একচুৱেলি ওপৰৰ লেভেলৰ যিখিনি মানে চাকৰিয়াল আছে তেখেতলোককে আমি বা বিষয়া আছে তেখেতলোককে আমি আচলতে তাৰ কাৰণে সময়ত জগৰীয়া কৰিম ক্ষয়ক্ষতি হৈছে ইয়াত আপোনাৰ ইমান ডাঙৰ ডাঙৰ গছ ভাগিছে ইয়াত তামোল পৰিছে ইয়াত আৰু তাৰ আপুনি যোনটো জেগাত থিয় হৈ আছে তাৰ অপজিটত আপোনাৰ 11 kV আপোনাৰ ৱায়াৰ গৈছে যিহেতু তোমালোকে কোৱা যায় বিদ্যুৎ বিভাগক বহুতো আবেদন নিবেদন কৰা কিন্তু তাৰ পিছত কিন্তু বহুত 2 ঘণ্টা পাছলৈকে বিদ্যুৎ কৰ্তন নকৰে বা নেকাৰে আজি এনেকুৱা ধৰণৰ এই সম্পৰ্কত তোমালোকে কি ক'বা আচলতে কথাটো কৈছে বিদ্যুৎ বিভাগেই হওক বা ফায়াৰ ব্ৰিগেডেই হওক এইবিলাক হৈছে জৰুৰীকালীন কিছুমান সেৱা হয় কিন্তু জৰুৰীকালীন সেৱা হ'লেও এতিয়া মই অলপ দেৰি আগত 1912লৈ ফোন লগাইছোঁ তো তেখেতলোক বিজি আছে আৰু ছেকেণ্ড কথাটো হ'ল কি এইবিলাক ইয়াত বিভিন্ন ধৰণৰ ঘটনা আপোনাৰ হঠাৎ হ'ব পাৰে গতিকে এটা জেগা ক্লিনকৈ ৰাখিব লাগে ক'ৰবাত যদি চিপাহীকলা বৈদ্যুতিক উপমণ্ডলৰ যিটো তোমালোকৰ সেইগৰাকী আছে ইঞ্জিনিয়াৰগৰাকী আছে তেওঁলোক অৱগত কৰা হৈছে আমি আগতে তেওঁলোকক কাগজ দিছিলোঁ যিহেতু মই যিটো জেগাত থিয় হৈ আছোঁ তাৰ পৰা অলপ আগত এটা পোষ্ট আছে সেই পোষ্টটো আমি চেঞ্জ কৰিবলৈ কৈছিলোঁ কাৰণ পোষ্টটো প্ৰায় 60 ডিগ্ৰী বেকা হৈ আছে হয়তো আমি দিয়া ৰাইজৰ যোনখন আবেদন সেইখন তেওঁলোকৰ তাত আছে কিন্তু অতদিনে ইয়াত তোমালোকৰ যিটো কেবল লাইন যিবিলাক ৱায়াৰ কেবল কৰিছে সেইবিলাক বৰ্তমান কৰিছে নেকি নাই পোৱা এতিয়ালৈকে তাৰো কাগজ 6-7খন আছে গতিকে এতিয়ালৈকে দিয়া নাই জিলা উপায়ুক্ত কিবা লিখিত আবেদন কৰিছিলে নেকি তোমালোকে আমি একচুৱেলি তেখেতক দিয়া নাই আমি SDO ছাৰকে দিছিলোঁ আৰু তাত গৈ আমি কথা পাতিছিলোঁগৈ যে আমাৰ সেই ব্লেক ৱায়াৰটো আমাক দিয়ক আৰু যিবিলাকত পুজ বেকা হৈ আছে সেইখিনি ঠিক কৰি দিয়ক কিন্তু তেওঁলোকে ক'লে যে এই কামটো মানে একেলগে কৰা হ'ব গতিকে এতিয়া খৰালি হৈ গ'লগৈ কিন্তু কৰা নাই কিন্তু আজিলৈকে নিউজ ডেস্ক অসম টুডে।